হাই গাইজ, মই আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে ৱেলকাম জনালোঁ। বৰ্তমান মই বেংগলৰত আছোঁ। বিতৰ্কৰ মাজত নোসোমাওঁ বুলি ভাবোঁ, তথাপিও কেতিয়াবা আহিবলৈ বাধ্য হয়। আৰু যি সিদিনাখন কেইজনমান 7জন হিন্দুত্ববাদী নেতাই এজন বৃদ্ধ মুছলমান লোকৰ ওপৰত যি বৰ্বৰতা দেখুৱালে আৰু প্ৰহাৰ কৰিলে তেওঁলোকৰ পিতৃ সমান এজন ব্যক্তিক যিদৰে তেওঁলোকে ভৰিৰে হাতেৰে যেনেকৈ পাৰিছে তেনেকৈ তেওঁলোকে যেনেকৈ প্ৰহাৰ কৰিলে, অপব্যৱহাৰ কৰিলে আৰু বহুতো সেই হেৰিয়ত বিতৰ্কত সোমাই পৰিছিলে। আৰু আমি শেষত দেখিবলৈ পালোঁ সকলোৱে আইনক চৰকাৰক দাবী কৰিছিলে যে এনেকুৱা যাতে ভাৰতবৰ্ষত নহয়। এইখন ভাৰতবৰ্ষ সকলোৰে, ইয়াত বাক স্বাধীনতা সকলোৱে পাইছে আৰু আইন সকলোৰ কাৰণে সমান হ'ব লাগে। সেয়েহে হিন্দু মুছলিম বুলি ইয়াত হেৰি কৰাটো ভাল নহয়। সকলোৰে দাবীত আমি এটা কথা আমাৰ এতিয়া ভাল লাগিলে যে তেওঁলোকক সেই 7জনক প্ৰশাসনে আটক কৰিছে। আমি ইতিমধ্যে ভিডিঅ' পাইছোঁ আৰু মই দেখাইছোঁ যে কোনজন ব্যক্তি আছিলে, যি সৈয়দ আশ্ৰফ হুছেইন, যিজনক 7জনকৈ হিন্দুত্ববাদী নেতাই তেওঁলোকৰ বৰ্বৰতা হিচাপে বৰ্বৰতা দেখুৱাই তেওঁলোকে যেনেকৈ সেই বৃদ্ধ মানুহজনক প্ৰহাৰ কৰিছিলে তাৰ আমি উচিত বিচাৰ বিচাৰিছিলোঁ। আৰু সকলোৰে দাবীত আমি ভিডিঅ' ফুটেজ আমি দেখিবলৈ পালোঁ যে তেওঁলোকক পুলিচ প্ৰশাসনে আটক কৰিছে। আৰু আমি এইটোৱে বিচাৰোঁ তেওঁলোকক কঠোৰকৈ কঠোৰ শাস্তি দিয়ক, যাতে এই মিলনভূমিখনত তেওঁলোকৰ দৰে কিছুমান দুষ্কৃতিকাৰীয়ে অপপ্ৰচাৰ কৰি তেওঁলোকৰ বৰ্বৰতা দেখুৱাই তেনেকুৱা বৃদ্ধ মানুহৰ ওপৰত যাতে কেতিয়াও আৰু অত্যাচাৰ নচলে। মই ভিডিঅ' ফুটেজটো আপোনালোকক দেখুৱাম, চাই যাব। এইজনেই হ'ল সেইজন যিজন ধন্যবাদ পুলিচ প্ৰশাসন তথা চৰকাৰলৈ যে দোষীক উচিত শাস্তি দিবলৈ তেওঁলোকে আৰু তেওঁলোকক আটক কৰিলে। সেইজনেই হ'ল, এইখিনি হ'ল দুষ্কৃতিকাৰী আৰু বৰ্বৰতা দেখুওৱা হিন্দুত্ববাদী নেতা। তেওঁলোকক পুলিচে আটক কৰিছে ইতিমধ্যে। আৰু আপোনালোকে দেখিলে এইজনেই সেইজন সৈয়দ আশ্ৰফ হুছেইন। এটা কাৰণেই ভাল লাগিছে, তেওঁৰ ন্যায় পাইছে আৰু সকলোৱে প্ৰশাসনে তেওঁলোকক আটক কৰিছে আৰু তেওঁ যিজন সৈয়দ আশ্ৰফ হুছেইন তেওঁ ন্যায় পালে। আৰু এই ভিডিঅ'টো কেনে পালে সকলোৱে মোক লাইক কৰিব, ফ'ল' কৰি যাব। আগলৈ মই যিমান পাৰোঁ আপোনালোকক কিছুমান ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম। ধন্যবাদ।